মাদ্ৰাছাবিলাকৰ ক্ষেত্ৰত আপোনালোকক মই ক্লাৰিটি কৰি দিছোঁ। মাদ্ৰাছাবিলাক আমি নৱেম্বৰত সাধাৰণ স্কুললৈকে কনভাৰ্ট কৰিম আৰু ফ্ৰেছ বেটছ অফ ষ্টুডেণ্ট যি এডমিট হ'ব তেওঁলোকে হাইস্কুল বুলি এডমিট হ'ব আৰু যি পঢ়ি আছে তেওঁলোকে পঢ়াটো পাৰ কৰি দিব। বাট বাই দিছ টাইম নেম উইল বি চেঞ্জ, মাদ্ৰাছা বোৰ্ড উইল বি ডিজলভ আৰু খালি 9-10 যোন ফাইনেল ইয়াৰত আছে তেওঁলোকে পাছ কৰি যাব। ফ্ৰেছ এডমিশ্যন ৰেগুলাৰ ষ্টুডেণ্টৰ হ'ব আৰু ৰেগুলাৰ টিচাৰ আমি তাতে দিম আৰু নৱেম্বৰ মাহত ইয়াৰ ডিটেইল SOP ওলাব। জানুৱাৰীত যিহেতু প্ৰথম এডমিশ্যন হ'ব সেইকাৰণে আমি খৰখেদা কৰা নাই, আমি সেইমতে উলিয়াই দিম। সংস্কৃত টুলবিলাক কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ অধীনত যাব। টুল শিক্ষা আমি নচলাওঁ তাত টুলত, কিন্তু সেইবিলাক অনুষ্ঠান ভাৰতীয় সভ্যতা সংস্কৃতিৰ অনুসন্ধান কেন্দ্ৰলৈ ৰূপান্তৰিত হ'ব আৰু সেই শিক্ষকসকলক আমি কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ত দি দিম। টুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমি কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ক দিম। তেওঁলোকে সেই চেণ্টাৰবিলাকত ইণ্ডিয়ান কালচাৰ, নেশ্যনেলিজিম, আমাৰ যিটো সভ্যতা তাৰ ওপৰত তেওঁলোকে কিছু লাৰ্ণিং চেণ্টাৰ তেওঁলোকে নিৰ্মাণ কৰিব। আপোনালোকক মই অহা মাহত দি দিম। মাদ্ৰাছাৰ ষ্টুডেণ্টবিলাকক সোধা হৈছিলে যে আপোনালোকে ক'ত পঢ়িব, চবেই ডাক্তৰ আৰু ইঞ্জিনিয়াৰ হ'ব খোজে। A very authentic scholar of Guwahati University has conducted a survey, and accidentally he is not belongs to Hindu. He has done the scholastic exercise, but accidentally he also belongs to a Islamic religion. তেওঁৰ সাৰ্ভেত এইটো কথা ওলাই আহিছে যে মাদ্ৰাছাৰ ষ্টুডেণ্টবিলাকেও নাজানে যে তাতে আমাক কিবা বেলেগ শিক্ষা দি থকা হৈছে। তেওঁলোকেতো সৰুতে পঢ়ি আছে থিংকিং ডেট উইল বি ডক্টৰ এণ্ড ইঞ্জিনিয়াৰ্ছ। গতিকে ইজ ইট নট এগেইনষ্ট হিউমেন ৰাইটছ ভায়লেশ্যন? তেওঁলোকে পঢ়ি আছে যে আমি ডাক্তৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, এই বুলিহে পঢ়ি আছে। আৰু তাৰ ওপৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই প্ৰকাশ হৈছে ৰিচাৰ্চ পেপাৰ, আপোনালোকে পঢ়ি ল'ব। গাৰ্জেনে নাজানে যে আমি মাদ্ৰাছাত পঢ়ি আছোঁ। গাৰ্জেনে কয় মোৰ ল'ৰা ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব লাগে। তাৰমানে মাজত এইটো কি চলি আছে নবডি ন'জ। গভৰ্ণমেণ্ট স্কুল দেখি এডমিশ্যন লয়, ভাবে ইয়াত এডমিশ্যন ল'লে মোৰ ল'ৰা ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব বা যিটো নৰ্মেল হ'ব। এখন যে থিঅলজিকেল স্কুল হয় এই কথাটো গাৰ্জেনেও নাজানিছিলে। এটলিষ্ট আমি যিবিলাক ৰিচাৰ্চ পেপাৰৰ ওপৰত ফ'ল' কৰিছোঁ সেইটো কথা। দ্বিতীয়তে আপোনালোকে বহুত ক্ষেত্ৰত দেখা পাব বহুত ইছলামিক স্কলাৰে গভৰ্ণমেণ্টে মাদ্ৰাছা চলোৱাৰ বিৰোধী। সেইকাৰণে মই ভাবোঁ যে ইয়াত বিতৰ্কৰ কোনো কথা নাই। আপোনালোকে এটা কথা জানিব যে ইকুইভেলেন্স ডিগ্ৰীৰ নামত মাদ্ৰাছাত ল'ৰা পাছ কৰিলে মেট্ৰিক বুলি ডিক্লেয়াৰ হৈ যায়, টুলতো ল'ৰা পাছ কৰিলে মেট্ৰিক বুলি ডিক্লেয়াৰ হৈ যায়। আজি যি ষ্টুডেণ্ট আছে এই ষ্টুডেণ্টসকল অকল ইকুইভেলেন্সৰ কাৰণে পঢ়ি আছে। এটা নৰ্মেল মেট্ৰিকুলেট পাছ কৰা ল'ৰা এটাৰ কাৰণে অন্যায় কৰা হয় যে মই অংক, গণিত, বিজ্ঞান পঢ়ি মেট্ৰিকুলেট হ'লোঁ আৰু কোনোবাই ইকুইভেলেন্স ডিগ্ৰী পাই গ'ল। সেইকাৰণে আমি অকল মাদ্ৰাছা চলোৱাই নহয়, মাদ্ৰাছা শিক্ষাক সাধাৰণ শিক্ষাৰ আমি মৰ্যাদা দি ৰাখিছিলোঁ, হুইচ ইজ নট কাৰেক্ট। মাদ্ৰাছা ডিগ্ৰী ল'লে আমাৰ আপত্তি নাছিলে, কিন্তু ইকুইভেলেন্স ডিগ্ৰী দি আমি এই গোটেইকেইটাক অকল বেকডোৰ মেট্ৰিক পাছ কৰাৰ এটা চেণ্টাৰ আমি বনাই লৈছিলোঁ। আপোনালোকে দেখিব যে তাতে খালি
বেকডোৰ মেট্ৰিক পাছ কৰাৰে এটা ৰাস্তা চলি আছিল বহুত ক্ষেত্ৰত কাৰণ কোনোবাই মাদ্ৰাছা এডুকেশ্যন পালে সেবাত পৰীক্ষা নিদিয়াকৈ মেট্ৰিক কেনেকৈ হ'ব পাৰে কিন্তু কংগ্ৰেছ গভৰ্ণমেণ্টৰ দিনত সাৰ্কুলাৰ ওলাই থৈ দিছিলে যে মাদ্ৰাছা পাছ কৰিলেও তেওঁ মেট্ৰিক পাছ কৰা বুলি গণ্য কৰা হ'ব এইবিলাক আজিৰ সাৰ্কুলাৰ নহয় কোনোবা 80s সাৰ্কুলাৰ কোনোবা 90s সাৰ্কুলাৰ আৰু এইটোৰ কাৰণে আমাৰ শিক্ষা ব্যৱস্থাটোতে বহুত ডাঙৰ সমস্যা আহি আছিল এতিয়া আমি যে স্বয়মৰ লোন বিচাৰিছো আমি কৈছো মেট্ৰিকুলেশ্যন লাগে সবে মাদ্ৰাছা সাৰ্টিফিকেট লৈ আহিছে বোলে এইটো ইকুইভ্যালেন্স টু মেট্ৰিকুলেশ্যন এখন দুখন মাদ্ৰাছাক হায়াৰ সেকেন্ডাৰী সাৰ্টিফিকেট দিব পৰা পাৱাৰ দি থৈ দিছে সেইকাৰণে মই যেটা নৱেম্বৰত কথাখিনি কম আপোনালোকে গোটেইখিনি বুজি পাব আৰু ইট ইজ নাথিং এগেইনষ্ট এনি ৰিলিজিয়নক আমি প্ৰাইভেট মাদ্ৰাছাটোতো বেন কৰা নাই নাপাব ক্লিয়াৰ ইকুৱেলিটি সংস্কৃত পঢ়িব পাৰিব কিন্তু তোলৰ পঢ়া দি মেট্ৰিকৰ সমকক্ষ হ'ব নোৱাৰে কোনো এডমিশন পাই যায় তোল বা মাদ্ৰাছাত আপুনি যদি পঢ়ে আপুনি কটনত এডমিশন ল'ব পাৰে এইটো গভৰ্ণমেণ্ট ইকুইভ্যালেন্স অৰ্ডাৰ দি থৈ দিছে তেওঁলোকে লাগিলে কিবা আছে বা নাই জানক বা নাজানক তেওঁলোকে এইটো ইকুইভ্যালেন্স পাই যায় পালে জেনাৰেল এডুকেশ্যন পোৱা মানুহখিনিৰ মাজত হতাশাৰ সৃষ্টি হয় সেইকাৰণে সংস্কৃত পঢ়াৰ কাৰণে আমি কুমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটি কৰিছো এই চেণ্টাৰবিলাক তেওঁলোকে চলাব ভাষাৰ ওপৰত জ্ঞান চৰ্চা হ'ব শিক্ষা হ'ব কিন্তু মেট্ৰিক পাছ কৰোৱাটো আৰু নহ'ব তেওঁলোকক আপুনি কি কৰিব তেওঁলোকক সেইটোতো কোৰ্টত গ'লে অৰ্ডাৰখন মই যদি আজি ভাঙিও দিওঁ তেওঁলোকে কোৰ্টত গ'লেই মোৰ অৰ্ডাৰখন একেদিনাই কোৱাজ হৈ যাব মইহে হাঁহিয়াতৰ পাত্ৰ হ'ম যে এবাৰ দি পেলাই কেনেকৈ উল্টো কৰিছে চব তেতিয়াতো তোলতো ইছ্যু হ'ব লাগে এইটো ইলেকশ্যন ইছ্যু কেনেকৈ হ'ব কাৰণ ইছলামিক মানুহে নিবিচাৰে গভৰ্ণমেণ্টে মাদ্ৰাছা চলোৱাটো ইট ইজ এ ৰং কনচেপশ্যন সেবাৰ পাঠ্যক্ৰম চলে লগত থিওলজিক্যাল চলে যদি সেবা চলেতো একো কথাই নাই সেবা নচলে তাত কোৰানো চলে আপোনালোকে ভাল কৰি সুধি লওক তাত আমি এপইণ্টমেণ্টে দিওঁ ফৰ থিওলজিক্যাল তেওঁলোকে শব্দটো থিওলজিক্যাল সাবজেক্ট বুলি কয় দে উইল বি দেয়াৰ দৰমহা পাই থাকিব till their retirement they will continue হেতু এটা বেলেগ বস্তু হাই মাদ্ৰাছাটো হল যে এটা নৰ্মেল মেট্ৰিকৰ সাৰ্টিফিকেট পাই এটা সাবজেক্ট তেওঁলোকে খালি বেলেগ পঢ়ে হে হাই মাদ্ৰাছাটো আমি বন্ধ কৰিব খোজা নাই যেটো মেট্ৰিক পঢ়া হাই মাদ্ৰাছা আছে that will continue কাৰণ তাতে 90% courses are general আমি যেটো বন্ধ কৰিব খুজিছো যত কোনো কমপ্লিটলি মাদ্ৰাছা টাইটেল মাদ্ৰাছা বুলি কয় কিবা বুলি কয় দেই যে যেটোৰ পৰীক্ষা চলাই মাদ্ৰাছা বোৰ্ডে এইবিলাক যি মেট্ৰিক হাই মাদ্ৰাছাৰ আমি ৰিজাল্ট দিওঁ হেতু এটা বেলেগ হেতু এই মাদ্ৰাছা নহয় because those are namesake they are high madrasas they are not actually madrasa in that context I am talking about 610 madrasas who runs completely theological subject maybe eta duta general subject hoy but those are completely madrasa education
Their even exams are different. And we spend 260 crores annually on that. Under the madrasa runs under the state. Seva under. সেইখিনি চলিব তাত বহুত কৰিবলগীয়া একো নাই বিকজ those are normal school এটা সাবজেক্ট কিবা আৰবিক নে কি পঢ়াই মানে এইবিলাক সাদুল্লাহ সাহেব যেতিয়া অসমৰ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী আছিলে these are legacy of Muslim League governments in Assam তেতিয়াই তেওঁলোকৰ এইবিলাক খুলিছিলে আৰু কিছুমান মাদ্ৰাসা বহুত পুৰণা মাদ্ৰাসাও আছে তাৰ পিছত কংগ্ৰেছ গভৰ্ণমেণ্টৰ সময়ত প্ৰথমতে 30-40 খন মাদ্ৰাসা আছিলে 600 এতিয়া যাওঁতে যাওঁতে বাঢ়ি 610 হ'ল এতিয়া যি প্ৰাদেশিকৰণ হ'ব ৰখি আছে another 300 মাদ্ৰাসা তাৰমানে আমি বন্ধ নকৰিলে it would have crossed 1000 আৰু মাল্টিপল ইনক্ৰিজ হৈছে বহুত প্ৰাইভেট মাদ্ৰাসাও গভৰ্ণমেণ্টলৈকে কনভাৰ্ট কৰি লৈছিলে হা পঢ়ি চেষ্টা কৰিব নতুন এডমিশন বিলাক জেনাৰেল হ'ব পুৰণাখিনি শিক্ষকখিনিতো আছেই মই বিশ্বাস কৰোঁ 100% ষ্টুডেণ্ট কনভাৰ্ট হৈ ল'ব নৰ্মেল এডুকেশ্যনত বিকজ তেওঁলোকে নিজেও নাজানিছিলে গতিকে তেওঁলোকৰ অপশ্যন থাকিব যে তোমালোকে নৰ্মেলত আহিলে আহিয়া নাহিও যদি কয় যে নহয় আমি সোমালো যেতিয়া আমি ওলাই যোৱাৰ সুবিধাটো কৰি দিম ফাইনেল ইয়াৰলৈকে পঢ়িব কিন্তু নতুন এডমিশন বিলাক জেনাৰেল হ'ব স্কুলখনৰ নাম জেনাৰেল হৈ যাব সব বদলি যাব everything will become a normal বলে তেওঁলোকক আমি লিজেসি হিচাপত it will continue আর কোনো এটো ক্রিটিসাইজ নকৰে সবে ভালে পাইছে ইয়াত কোনো প্ৰায় থাকিব আপুনি মই হিসাবটো দি দিম বাট টিচাৰ্ছটো ভালে হ'ব মানে it will be in thousands নৱেম্বৰ মাহত ভাল কৰি আমি গোটেইখিনি নটিফিকেশন গোটেইখিনি যেতিয়া আপোনালোকক দি দিম তেতিয়া আপোনালোকে বুজি পাব